মানে কি হ'ল মই এখন ফাৰ্মাচী আছে আমাৰ কেপি চাৰিআলিত। তাৰপিছতে এওঁ ৰাতিপুৱা 7টা বজাতে ওলাই যায়। এওঁ যোৰহাটত চাকৰি কৰে, ভেটেৰি ডক্টৰ হয় এওঁ। ল'ৰাটো 7টা বজাতে গৈছে, সি বিবেকানন্দত পঢ়ে। আৰু ছোৱালীজনী প্ৰায় 8:30 মানত গ'ল আৰু তাইও টিআৰবি চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে। মই একেবাৰে লাষ্টত মই গৈছোঁ। মই 10টা 20ত ঘৰৰ পৰা ওলাই গৈছোঁ ফাৰ্মাচীখনলৈ বুলি। তাৰপিছতে আৰু ওলাই গ'লো আৰু দিনটো আৰু তাতে আছোঁ। প্ৰায় 3টা বা 3:10-15 এনেকুৱা আৰু একজেক্ট টাইমটো 3টাৰ পৰা 3:10-15 ভিতৰত হ'ব। সেইকণ সময়তে ঘৰলৈ আহিছোঁ। ঘৰলৈ আহি দেখিছোঁ আৰু প্ৰথমতে মোৰ মানে তলাটো ভঙা আছে। তলাটো মানে প্ৰথমতে বিচাৰি পোৱা নাছিলোঁ। তলাটো মানে আছে, কিন্তু তলাটো আমি প্ৰথমতে পোৱা নাছিলোঁ। তলাটো ভঙা আছে মানে। তলাটো য'ত লগাই থোৱা থাকে সেই জেগাখিনি ভঙা। তাৰপিছতে ভিতৰত এটা আলমাৰি আছে, সেইটো আলমাৰি দেখিছোঁ একদম সম্পূৰ্ণ দুফালকৈ মেল খাই আছে। তাৰ কাপোৰ কানি বা বেলেগ একো বিশেষ ইফাল সিফাল হোৱা নাই। কিন্তু যিটো আলমাৰীত আমি টকা পইচা থওঁ বা সোণৰ বস্তুখিনি থওঁ, সেই আলমাৰীটো লকাৰটো ভঙা আৰু মানে বস্তুখিনি নাই। তাৰপৰা প্ৰথমতে চালোঁ, ওচৰৰ বাইদেউহঁতক মাতিলোঁ আৰু আমাৰ বিল্ডিঙত বেলেগ বাইদেউ থাকে, তেওঁলোককো মাতিলোঁ। তেওঁলোকে প্ৰথম চাইছে। চাওঁতে দেখিলোঁ যে গোটেই সোণৰ বস্তুখিনি নাই। সোণৰ বস্তু মানে মোৰ ধৰি লওক আপুনি চেইন 3ডাল, তাত এটা লকেটো আছিলে লগত, তাৰপিছতে কাণফুলি দুযোৰ আৰু আঙুঠি 3টা, তাৰপৰা সৰু ল'ৰা ছোৱালীকে পিন্ধাই সৰু মণি, সোণৰ মণি 2টা আৰু এযোৰ বাৰুটি আৰু এনেই ৰূপৰ কিবা কিবি বস্তু কিছুমান আছিলে। আৰু লগত মানে এটা ফোন, ছোৱালীজনীৰ ফোনটো বাহিৰতে আছিলে, আৰু লগত প্ৰায় 3,000-4,000 মান টকা, আৰু ইমান একজেক্ট হিচাপটো নাই। সিমান টকা কেছ বেছি নহয়। মোৰ বোলে 5 লাখ টকা হ'ব গোটেইখিনি মিলালে। মোৰ নাম ৰশ্মিৰেখা বৰা। মোৰ ঘৰ এনে জাজিয়ামগুৰিত, কিন্তু আমি ভাড়া লৈ পেলাই থাকোঁ আমোলাপট্টি ট্ৰেঞ্জৰ ওচৰত, বাছা বুঢ়া ঘৰ হলিয়া নহয়। তাৰ আগতে মানে দিনত ঘটনাটো হোৱাৰ প্ৰায় আধা ঘণ্টা 45 মিনিটমানৰ ভিতৰত আমি ফোন যেতিয়া কৰিলোঁ, তেতিয়া আৰক্ষীৰ পৰা মানে বহুতখিনি আৰক্ষী গৈছে দেই, প্ৰায় 20-25জন মান আৰক্ষী গৈ মই গোটেইখিনি চালে আৰু তেখেতসকলৰ কামখিনি কৰিলে। আৰু তাৰপিছত আমি আকৌ আহি থানাত এজাহাৰ দিলোঁ। কামখিনি সেইখিনি হৈ আছে আৰু।